শ্ৰমিকৰ সমস্যা, এই সমস্যা আজি দীৰ্ঘদিনৰ পৰা আমি দাবী উত্থাপন কৰি আহিছোঁ মালিক পক্ষক। আৰু আজিলৈকে আমাৰ এই দাবীসমূহ মানে মালিক পক্ষই কোনো ধৰণে সমাধান কৰি দিয়া নাই। আৰু আজি আমাৰ যোৱা 29/11/2024 তাৰিখে কেন্দ্ৰীয় সমিতি আমাৰ ডিব্ৰুগড়ত এখন সভা অনুষ্ঠিত হয়। আৰু তাতে আমাৰ এই যিখিনি আমাৰ চাহ শ্ৰমিকৰ দাবী আছে, এই দাবী লৈ এখন বৃহত্তৰভাৱে এখন সভা আলোচনা হয়। আৰু এই আলোচনাত আমাৰ আজি 18/12/2024 তাৰিখে আমাৰ চাহ শ্ৰমিকৰ যি দাবী আছে, সেই দাবী লৈ পেলাই 1 ঘণ্টীয়া কাৰ্যসূচী, ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ। আৰু এই ধৰ্ণা কাৰ্যসূচীত আমাৰ যিখিনি দাবী আছিলে, আৰু এই দাবী আমাৰ প্ৰাপ্য, যিটো আমাৰ বাগিচা চাহ শ্ৰমিকে থকা ঘৰ, গা ধোৱা ঘৰ, আমাৰ শৌচালয়, খোৱা পানীৰ ব্যৱস্থা, এইবিলাক আমি ভুক্তভোগী। আজিলৈকে আমাৰ চাহ শ্ৰমিকৰ এই সমস্যা সমাধান কৰিব পৰা নাই। আৰু যিহেতু আমাৰ কেন্দ্ৰীয় সমিতিয়ে ভাল 11 দফীয়া দাবী, ভাল দাবী আছে, তাতে আমাৰ চাহ শ্ৰমিকৰ যিটো মজুৰি, এই মজুৰিটো আমাক লাগে। আৰু এই মজুৰিটো আমাৰ যিটো 250 টকাত আমাৰ চাহ শ্ৰমিকে জীয়াই থাকিব বা ঘৰখন চলাই ল'ব নোৱাৰিব। গতিকে ভাল দাবী এইটো। আমাৰ কেন্দ্ৰীয় সমিতিক ধন্যবাদ। আমাৰ সন্মানীয় ৰূপেশ গোৱালা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। এই দাবীখন তেওঁ আগৰ পৰাই উত্থাপন কৰি আহিছে, আৰু নিশ্চয় আমি ভাবোঁ তেওঁৰ জৰিয়তে, আমাৰ ACMSৰ জৰিয়তে এই দাবীসমূহ সম্পূৰ্ণ হ'ব বুলি আশা কৰোঁ। ধন্যবাদ। আৰু স্মাৰ্ট মিটাৰৰ কথা কৈছিলে। স্মাৰ্ট মিটাৰ আমাৰ অসম চাহ মজদুৰ সংঘৰ পৰা, আমাৰ কেন্দ্ৰীয় সমিতিৰ পৰা আমাৰ চাহ বাগিচাত যিটো স্মাৰ্ট মিটাৰ লগাব বিচাৰিছে, তেওঁলোকে আমাক বাধা দিছে। আৰু স্মাৰ্ট মিটাৰৰ বিষয়ে মই সিমান নাজানো। গতিকে আগন্তুক দিনত এই স্মাৰ্ট মিটাৰ কিহৰ কাৰণে আমাক লগাব দিয়া নাই, আমি পিছলৈকে গম পালে কি কৰিম, আৰু তেওঁলোকৰ আদেশ আমি মানি চলিম। আৰু এই দাবীত আপোনাৰ স্বাস্থ্য সেৱাক লৈ কিনে কেনেকুৱা ধৰণৰ আপোনালোকে বিচাৰিছে? আমাৰ যিটো বাগানত হস্পিটেল আছে, ডক্টৰ আছে, নাৰ্ছ আছে, আমাৰ চৰকাৰে দিয়া এম্বুলেঞ্চো আছে। কিন্তু কিছুমান আমাৰ যিটো NRSMৰ যিখিনি টকা দিয়ে, সেই টকাখিনিত মেনেজমেণ্টে বা মেডিকেল ডিপাৰ্টমেণ্টে কেনেকৈ ইউজ কৰে আজিলৈকে আমি গম পোৱা নাই। আৰু গম পোৱা মতে এইবাৰ বোলে চৰকাৰে মানে ডিচিৰিঅত মানে NRSMৰ পইচা দিয়ে, কিন্তু সেই পইচাটো এইবাৰ দিয়া নাই। আৰু নিদিয়াৰ কাৰণ হ'ল তেওঁলোকে বাজেটখন বনাই দিব পৰা নাই। 9 লাখ টকা, আমি গম পোৱা মতে 9 লাখ টকা NRSMৰ প্ৰত্যেক বছৰে বাগানত দিয়ে। আৰু NRSMৰ জৰিয়ত আমাৰ যিখিনি এম্বুলেঞ্চটো চৰকাৰে দিছে, এজন ড্ৰাইভাৰ ৰাখিব লাগে, সেই ড্ৰাইভাৰটো কোম্পানীৰ ফালৰ পৰা ৰাখিছে। আৰু আমি যেতিয়াই বেমাৰৰ সময়ত যেতিয়া আমি ড্ৰাইভাৰ বিচাৰোঁ, তেতিয়া আমি অতি সোনকালে ড্ৰাইভাৰ নাপাওঁ, পলম হৈ যায় আমাৰ। সেইটোৰ কাৰণে আমাৰ চাহ শ্ৰমিকৰ যিখিনি ৰোগী আছে, বেমাৰী আছে, তেওঁলোকে অসুবিধা পায়। আৰু অলপ আগতে কিছু কথা কৈছিলে যে অৱসৰ লোৱাৰ পিছত আপোনাৰ PFৰ টকাখিনি ওলাওঁতে অসুবিধাৰ সন্মুখীন হৈ আছে। হয়, আমাৰ যিখিনি অৱসৰ বা মৰি যোৱা শ্ৰমিকসকলৰ যিটো গ্ৰেজুইটি, ভৱিষ্যত নিধি, পেঞ্চন, এইবিলাক সঁচাকৈ পলম হয়। গতিকে আমি আমাৰ সংঘক দাবী জনাওঁ যে এইখিনি সোনকালে দিয়াৰ ব্যৱস্থা যেনে কৰে।